কেতিয়াবা পৃথিৱীখন হেৰাই যায়নে আপোনাৰ পৰা? নহয়, আমি থকা এই পৃথিৱীখনৰ কথা কোৱা নাই। সেই পৃথিৱীখনৰ কথা কৈছোঁ, যিখন আপুনি গঢ় দি লৈছিল আপোনাৰ মনৰ মাজত। সেইখন পৃথিৱীৰ কথা কৈছোঁ, যিখনত বতাহ বলিছিল কেৱল ভালপোৱাৰ, ফুলৰ সলনি য'ত সপোনবোৰ ফুলিছিল। হেৰাই গৈছেনে কেতিয়াবা সেই পৃথিৱীখন? অচিন হৈ পৰিছেনে আজন্মৰ সেই চিনাকিজন? আৰু তাৰ পাছত আমি কি কৰোঁ? নিজকে বন্দী কৰি দিওঁ এটা দুৰ্গৰ মাজত। আমাৰ চাৰিওকাষটো বেয়া বুলি নিজকে পতিয়নিয়াই যন্ত্ৰণাৰ বাকচটোত হেঁচি ভৰাই পেলাওঁ হাঁহি আৰু হেঁপাহবোৰ। আৰু আমি আমাৰ অজানিতেই কটাবলৈ লওঁ এটি বেইৰঙী জীৱন। হৈছে ন আপোনাৰো এনেকুৱা? কিন্তু কিয় হয়? বিশ্বাস কৰক, ইমানো বেয়া নহয় আমাৰ পৃথিৱীখন। কেতিয়াবা সময়বোৰ বেয়া থাকে, আপোনাৰো আছিল চাগে। তাৰ অৰ্থ নিজকে হেৰুৱাই পেলোৱা জানো? এবাৰ সুযোগ দি চাওক সময়ক। চাব, আপোনাক আচল ভৰাই ভাল পোৱা দিব জীৱনে। এৰি গৈছে তেওঁৰ কাৰণে নিজক কষ্ট দিয়াৰ অৰ্থ কি? আপুনি আপোনাৰ বাবে। আৰু কি জানে, এই মৰমাকলোৱা মানুহবোৰক ভগৱানে কেতিয়াও অকলশৰীয়া নকৰে।